ৰামদিয়াৰ নামপাৰাত অগ্নিকাণ্ডৰ ঘটনা জুইত জাহ গ'ল ব্যৱসায়িক প্ৰতিষ্ঠান। ৰামদিয়াৰ নামপাৰাত নিশা এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ ৰাইজৰ। নিমিষতে জুইত জাহ গ'ল ব্যৱসায়িক প্ৰতিষ্ঠানৰ কোটি টকাৰ সা সামগ্ৰী। বিস্তৰ ক্ষতি সাধন অঞ্চলটোত। সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা গাঁওবাসীৰ। বিদ্যুতৰ হাই ভল্টেজৰ বাবে নামপাৰাৰ পুতুল চিল্ক চেণ্টাৰ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা। দীৰ্ঘ সময় ধৰি তিনিখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে চলোৱা অভিযানৰ পিছত জুই নুমুৱাবলৈ সক্ষম হয়। জানিব পৰা মতে পুতুল চিল্ক চেণ্টাৰৰ স্বত্বাধিকাৰী ক্ৰমে ভাস্কৰ কলিতা আৰু ভাতৃ কৌশল কলিতাই বিগত কিছু বছৰ ধৰি তাঁতশালৰ সামগ্ৰীকে ধৰি পাট মুগাৰ সূতাৰ ব্যৱসায়িক প্ৰতিষ্ঠানখন নামপাৰাত চলাই আহিছিল। যোৱা নিশা প্ৰায় 9 মান বজাত ভাস্কৰ কলিতা আৰু তেওঁৰ ভাতৃয়ে প্ৰতিষ্ঠানখন বন্ধ কৰি ঘৰ পোৱাৰ পিছতেই হঠাৎ ভাস্কৰ কলিতাৰ নিজৰ ফোনলৈ ৰাইজে দিয়া খবৰৰ ভিত্তিত জুইৰ সূত্ৰপাত হোৱাৰ বিষয়ে জানিব পাৰে। আনহাতে স্থানীয় ৰাইজৰ অভিযোগ বিদ্যুৎ বিভাগৰ হেমাহিৰ বাবেই বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, বতদ্ৰা লাইভ। হৈছে কি আজি ৰাতি গোটেইখিনি আমাৰ এই মাজুৰকুৰি গাঁৱৰ ৰামদিয়াত যিটো পাৱাৰ হাউচ আছে সেই পাৱাৰ হাউচটোৰ পৰাই এই ঘটনাটো সংঘটিত হৈছে। মানে ইয়াতে গোটেই লাইটটোত 440 ভল্ট সোমাইছে। এইটোৰ মেইন কাৰণ হৈছে টেকনিকেল গাফিলতি, টেকনিকেল প্ৰব্লেম হৈছে। টেকনিকেল প্ৰব্লেম হোৱাৰ মেইন উদ্দেশ্য কাৰণটো হৈছে ইয়াৰ আমাৰ এপিডিচিএলৰ কৰ্মচাৰীসকল, সিহঁতে আনস্কিল কৰ্মচাৰী, তেখেতসকলক কণ্টেক্সুৱেল কামত ৰাখিছে। তেখেত ৰাতি দিন একো কামৰ কোৱালিটি নাই, কিবা নাই। যোৱা পৰহি 440 হৈছে, বহুত মানুহৰ ফেন লাইট জ্বলি গৈছে। যোৱাকাল ৰাতি, যোৱাকাল দিনটো লাইট নাই। আজি গোটেই এখন গাঁও ভস্মীভূত হৈছে। ইয়াৰ কাৰণে এতিয়া চৰকাৰে কি ব্যৱস্থা লয়, এপিডিচিএলে কি ব্যৱস্থা লয়? বৰ্তমানলৈকে এপিডিচিএল SDO কৰ্মচাৰী কোনো এতিয়ালৈকে ইয়াত আহি পোৱা নাই। সেইটো মেইন বিষয়ৰ কথা। এতিয়া কথাটো হৈছে কি, আমি জানামতে ইয়াৰ আগৰ পৰা এপিডিচিএলৰ যিটো পাৱাৰ হাউচ আছিল সেইটো জ্বলি গৈছিল। জ্বলাৰ কাৰণটো হৈছিল কি, তাতে বিভিন্ন মদৰ আড্ডা, জোৱাৰ আড্ডা পাতে কৰ্মচাৰীবিলাকে। এইবাৰো সেনেকুৱা কামেই কৰিছে চাগে সিহঁতে, যাৰ কাৰণে ইমান ডাঙৰ গাফিলতি হ'ব পাৰে। আৰু 440 লাইন এটা ইমান সহজতে এখন গাঁৱত সোমোৱাটো অসম্ভৱ কথা। তাত তদন্ত হ'ব লাগে আৰু ইয়াৰ লগত জড়িত গোটেই ক্ষতিপূৰণটো দিবই লাগিব ৰাইজক। ইয়াৰ ক্ষতিপূৰণ গোটেইখিনি মানুহে পাব। আৰু ইয়াৰ লগত জড়িত যিকেইজন টেকনিকেল মানুহ আছিল তেখেতসকলক অনতি পলমে চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগে। এইখিনি ঠাই ৰামদিয়া মাজুৰকুৰি। এখন দোকানত যিমান এতিয়ালৈকে জুই, আজি 3খন ফায়াৰ ব্ৰিগেডে জুই নামাব পৰা নাই। তাৰ পৰা অনুমান কৰিব পাৰিছোঁ যে ইয়াৰ পৰাই মিনিমাম 1.5 কোটিমান টকাৰ মানে বস্তুৰ ক্ষতি হৈছে। আৰু গম পোৱা মতে শুৱালকুছি, হাজো আৰু এখন ক'ৰ পৰা আছে গম পোৱা নাই এতিয়ালৈকে। কাৰণ এইটো ক্ষতি হোৱা কাৰণটো হৈছে এপিডিচিএলৰ টেকনিকেল প্ৰব্লেম। আৰু যিহেতু এটা আনস্কিল কিছুমান মানুহক কাম কৰিব দিয়ে, যিবিলাকৰ কোনো ধৰণৰ মানে টেকনিকেল কাম কৰা, ইলেক্ট্ৰিচিয়ানৰ কাম কৰা চাৰ্টিফিকেট নে কিবা নাই, সিহঁতে ৰাতি দিন মদ পানী খাই পেলাই কাম কৰে, গাঁৱৰ চব মানুহে দেখে। ইয়াৰ মেইন কাৰণটো হৈছে টেকনিকেল প্ৰব্লেমৰ ক্ষতিপূৰণটো এপিডিচিএলে কেনেকৈ ৰাইজক দিয়ে সেইটো আমি চাব লাগিব। আৰু এতিয়ালৈকে এপিডিচিএল কোনো ধৰণৰ বিষয়ববীয়া এজন ইয়াত উপস্থিত হ'ব পৰা নাই। তাৰ কাৰণটোনো কি? স্থানীয় ৰাইজে অভিযোগ কৰিছে যে এই যি স্মাৰ্ট মিটাৰে ক্ষতি কৰিছে, এইটো স্মাৰ্ট মিটাৰৰ কাৰণে হ'ব নোৱাৰে। কাৰণ এটা স্মাৰ্ট মিটাৰ, দুটা স্মাৰ্ট মিটাৰে এইটো কৰিব নোৱাৰে। 440 কাৰণে সোমাইছে মানে ইয়াতে টেকনিকেল প্ৰব্লেমটো হৈছে পাৱাৰ হাউচত হৈছে। সেই স্মাৰ্ট মিটাৰখিনি চলাবৰ কাৰণে মানুহখিনিক আজিকালি স্মাৰ্ট কৰিব পৰা নাই। সেইটো যদি নকৰে তেতিয়াহ'লে এই সমস্যাটো আমি সদায় ভুগি থাকিব লাগিব। মানুহখিনিক আগতে স্মাৰ্ট কৰিব লাগিব। যিখিনি লাইনত কাম কৰি আছে সিহঁতে একো নাজানে কাৰণে আজি প্ৰত্যেক দিনাই আমাৰ ৰামদিয়াত আমাৰ এই পাৱাৰ হাউচত জুই লাগে। আমাৰ আজি যিটো ঘটনা হৈছে আমাৰ এই নামপাৰাবাসীৰ ৰাইজৰ চবৰ ঘৰতে জুই লাগিল হয়। আজি এই মানুহখিনিক স্মাৰ্ট কৰিব লাগিব। এইবিলাকতো চব গৈছে, আমাৰ একো বাকী নাই আৰু চবখিনি। আমাৰ ৰামদিয়া 6খন বছৰ জ্বলি গ'ল। অতি সোনকালে এখন ফায়াৰ গাড়ী লাগে, আমাৰ গাড়ী লাগে আমাৰ ৰামদিয়াত। নহ'লে এই পৰ্যায়টো আমাৰ হৈ থাকিব। শহুৰ আগত 1 কোটি টকা তোমাৰ জ্বলি গৈছে। যদি এখন মানুহৰ ঘৰ জ্বলিলে হয়, আজি এখন চুমা জ্বলি হয়। কিন্তু প্ৰথম গাড়ী খেলাইছে, পানী কম আছে। ছেকেণ্ড গাড়ী খেলে তেওঁলোকৰ বেটাৰী যায়, প্ৰথম গাড়ী পানী কম আছে। আজি ফায়াৰ ব্ৰিগেড ইমান দুৰ্বল হৈছে, আজি ৰামদিয়াৰ যিটো অৱস্থা আছে, গতিকে সেইটো আপোনাৰ মুখ্যমন্ত্ৰী আমি কৈছোঁ
জৰিয়তে মুখ্যমন্ত্ৰী বহুত অৱগত কৰিছোঁ আপুনি ইনকুৱাৰী কৰক আচলতে অইন দিনৰ দৰে আজিও মই সন্ধিয়া মানে ৰাতি 9 বজাত দোকান বন্ধ কৰি থৈ মই ঘৰলৈ গুচি গ'লোঁ গুচি যোৱাৰ পিছত ঠিক 9:30 প্ৰায় 10 বজাত মোৰ ফোনত ফোন কৰিছে যে দাদা আপোনাৰ দোকানত জুই জ্বলিছে তাৰপিছত মই গম পাওঁ যে APDCL শ্বৰ্ট চাৰ্কিটৰ কাৰণে মোৰ দোকানখনৰ প্ৰায় 2 কোটি টকাৰ সম্পত্তি জুইত জাহ গ'ল আৰু ওচৰ চুবুৰীয়া কিছুমান ঘৰ আৰু আচলতে আমি মানে কি শ্বৰ্ট চাৰ্কিট হোৱা বুলি কথাটো শুনা গৈছে আমি মানে মই গম পাই আহি দেখিলোঁ মই চাটাৰ খুলিম বুলি চাবি লৈ আহিলোঁ দেখিলোঁ গোটেই দোকানটো জ্বলি গৈছে জুই দপজাপ উঠি গৈছে উঠি যোৱাৰ পিছত চাটাৰ খোলাৰ কোনো পৰিৱেশ নাই তাৰপিছত আপোনাৰ ফায়াৰ ব্ৰিগেডক কণ্টেক্ট কৰিছে ওচৰ চুবুৰীয়া মানুহে ফায়াৰ ব্ৰিগেডৰ গাড়ী প্ৰায় 2 ঘণ্টা পিছত আহিছে তাৰপিছত মোৰ গোটেই দোকানটো জ্বলি গৈছে আৰু ওচৰ চুবুৰীয়াৰ যিখিনি ঘৰ বা ব্যৱসায়িক প্ৰতিষ্ঠান আছে সেইবিলাকতো মানে কি হৈছে বৈদ্যুতিক সামগ্ৰীবিলাক যথেষ্ট ক্ষতি হৈছে এইটো ৰামদিয়া নামপাৰা হয় মাজৰগুৰি মোৰ নাম শ্ৰী নগেন কলিতা পুতুল চিল চেণ্টাৰ হয় আৰু মোক আচলতে ভাস্কৰ বুলি জানে সকলে মোৰ আচল নামটো হৈছে নগেন কলিতা এতিয়াতো মই ভাবোঁ যে মই চৰকাৰৰ ওচৰত বা APDCLৰ ওচৰত মই বিচাৰোঁ যে মোৰ হেৰুৱা সম্পত্তিখিনি ক্ষতিপূৰণখিনি মই সম্পূৰ্ণভাৱে পাব লাগে এইটো একমাত্ৰ APDCLৰ হেমাহিৰ কাৰণে হৈছে কিয়নো 440 লাগি গৈছে গোটেই চুবুৰীটোতে জুই জ্বলি গৈছে আৰু অকল মোৰ তাত হোৱা নাই সকলোৰে বৈদ্যুতিক সামগ্ৰীবিলাক জ্বলি